লাচিত নগৰ আধাৰ কেন্দ্ৰত ভয়ংকৰ ভিৰ ধাৰাবাহিক বাতৰি পিছতো গা লৰা নাই প্ৰশাসনৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ কোনো ব্যৱস্থা কৰা নাই প্ৰশাসনে কৰোনা সংক্ৰমণৰ ভয়াৱহতাকো গুৰুত্ব দিয়া নাই প্ৰশাসনে নাই মাস্ক নাই সামাজিক দূৰত্ব সকলো সতৰ্কবাণী উলংঘা কৰি শ লোকৰ ভিৰ পুৱাৰ পৰা শাৰী পাতিছে অসংখ্য লোকে আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ বাবে হেতা ওপৰা লাগিছে গ্ৰাহকৰ মাজত বিগত কেইবাদিনো ধৰি লাচিত নগৰৰ আধাৰ কেন্দ্ৰত এনেধৰণৰ অভাৱনীয় ভিৰ হোৱা পৰিলক্ষিত হৈছে চৰকাৰী আঁচনি পাবলৈ আধাৰ কাৰ্ড লগাৰ বাবে হেতা ওপৰা লাগিছে শ লোকৰ মাজত কালি দিনৰ দৰে আজিও একেই ছবি দেখিবলৈ পোৱা গৈছে লাচিত নগৰ আধাৰ কেন্দ্ৰত আৰু ভয়ংকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে কিন্তু বাৰে বাৰে প্ৰশাসনে নিৰ্দেশনা জাৰি কৰাৰ পিছতো এই সকল লোকৰ যেন গা লৰা নাই পুনৰবাৰ আজি পুৱাৰ ভাগৰ পৰা এনেধৰণৰ অভাৱনীয় ভিৰ হোৱা পৰিলক্ষিত হৈছে কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে এই ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ এতিয়ালৈকে প্ৰশাসনৰ তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৰাজ্যত যি সমান কৰোনা সংক্ৰমণৰ ভয়াৱহতা চলি আছে যি সময়ত বৰ্তমান প্ৰতিটো দিনতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে তাৰ মাজতো কিন্তু প্ৰশাসনৰ কোনো ধৰণৰ নিৰ্দেশনা কোনো ধৰণৰ ইয়াত নিয়ন্ত্ৰণ নাই য'ত বৰ্তমান কোনো বহু সংখ্যক লোকে মাস্ক পৰিধান কৰা নাই দূৰত্ব বৰ্তাই ৰখা নাই সকলো সতৰ্কবাণী উলংঘা কৰিও এনেদৰে শ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে মই পুনপটীয়াকৈ কৈছোঁ ইয়াত উপস্থিত থকা আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ কাষলৈ বলেন আপোনাৰ কাষলৈ আহিছোঁ কালিৰ দিনটোতো একেই ছবি আজি পুৱাৰ ভাগত কেনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু আমি বাৰে বাৰে বাতৰি প্ৰকাশ কৰাৰ পিছতো কিন্তু প্ৰশাসনে কোনো ধৰণৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা নাই নেকি এতিয়ালৈকে বলেন নিশ্চয়কৈ ৰশ্মিতা আমি যোৱাকালি দিনৰ ভাগত দেখুৱাইছিলোঁ কি ধৰণৰ এক ঘটনা সংঘটিত হৈছিলে আৰু বিশেষকৈ অতিকৈ দুৰ্ভাগ্যজনক বিষয় এই বিষয়টো গুৰুত্ব সহকাৰে নিউজ 18 অসম নৰ্থইষ্টৰ পৰা প্ৰকাশ কৰি থকাৰ পিছতো প্ৰশাসনৰ বৰমূৰীয়াসকলে কিন্তু এই দৃশ্য দেখাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই দেখিব পোৱা গৈছে যে বিজ্ঞাপন আকাৰেই হওক বা কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে আনকি দেখিবলৈ পোৱা গৈছিলে প্ৰথম অৱস্থাত লকডাউনৰ সময়ত যেতিয়া লোক বাহিৰলৈ ওলাই আহিছিলে তেতিয়া আৰক্ষীয়ে লাঠিচালনা কৰিছিলে জনসাধাৰণক নিয়ন্ত্ৰণ কৰিছিলে যাতে ঘৰতে আবদ্ধ থাকে কিন্তু আজি যদি আপুনি চাই তাৰ সমানে একেই দৃশ্য ৰাজ্যত যোৱাকালি দিনৰ ভাগতো 10 গৰাকী লোকৰ মৃত্যু হৈছে কৰোনা মহামাৰীত আৰু এই ভয়ংকৰ সংক্ৰমণৰ পৰা ৰোধ কৰিবলৈ জনসাধাৰণক সামাজিক দূৰত্ব মাস্ক পৰিধান বাধ্যতামূলক কৰি ৰখা হৈছে বিভিন্ন ধৰণৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে কিন্তু তাৰ বিপৰীত দৃশ্য যদি এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া হৈছে লাচিত নগৰস্থিত এটা আধাৰ কেন্দ্ৰৰ সন্মুখভাগৰ দৃশ্য ৰাতিপুৱাৰে ভাগৰ পৰা ইয়াত এই ধৰণৰ ভিৰ দেখিব পোৱা যায় আৰু যিমানে সময় অতিবাহিত হয় সিমানে ইয়াত লোকৰ সমাগম অধিক হয় ইয়াত কোনো ধৰণৰ 1 মিটাৰ ইয়াত কোৱা বাহুল্য হ'ব যে 1 মিটাৰ ইয়াত দূৰত্ব নাই তাৰ বিপৰীতে দেখিব পোৱা 1 ফুট ইঞ্চিও ইয়াত কোনো ধৰণৰ সামাজিক দূৰত্ব নাই অৰ্থাৎ এই ধৰণে লোকসকল সমাগম ঘটিছে আৰু আপুনি যিনেই চাই তেনে দেখিব যে একাংশ লোকৰ মুখত আনকি মাস্কো নাই অৰ্থাৎ তেনে অৱস্থাৰ মাজত এইসকল লোকে দেখিব পোৱা গৈছে মাথোন থিয় হৈছে শাৰীত লাইন পাতিছে আৰু তেখেতসকলৰ অপেক্ষা মাথোন একোখন আধাৰ কাৰ্ড তৈয়াৰ কৰা প্ৰশ্ন হৈছে যে এই মহামাৰীৰ সময়ছোৱাত জনসাধাৰণক ঘৰতে আবদ্ধ থকাৰ কথা কোৱা হৈছে সামাজিক দূৰত্ব মানি ৰাজপথলৈ অহাৰ কথা কোৱা হৈছে কিন্তু তাৰ পিছতো দুৰ্ভাগ্যজনকভাৱে এই দৃশ্য বাৰম্বাৰ প্ৰকাশ কৰাৰ পিছতো কিয় বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া অতিকৈ ৰহস্যজনক আৰু আটাইতকৈ পৰিতাপৰ কথা হৈছে যে গুৱাহাটী মহানগৰী এটাকৈ যদি চাই যে এই আধাৰ কেন্দ্ৰসমূহ যদি স্থানে স্থানে যদি বৃদ্ধি কৰা হ'লে হয় তেতিয়াহ'লে আজিৰ এই পৰিৱেশ নহ'লে হয় আপুনি দেখুৱাইছোঁ যে এইগৰাকী হয়তো 60ৰ ঊৰ্ধৰ এগৰাকী লোক যিগৰাকী হয়তো এই ধৰণৰ একো থিয় হৈ থাকিব তেখেতে পৰা নাই অথচ দেখিব পোৱা গৈছে তেখেতে কিন্তু একোখন আধাৰ কাৰ্ড তৈয়াৰ কৰা গতিকে এই ৰাজপথত ৰাতিপুৱাৰ ভাগৰে পৰা সম্ভৱতঃ ৰৈ আছে কেতিয়াৰ পৰা ৰৈ আছে আপুনি দুই ঘণ্টা ৰখিলে ক'ৰ পৰা আহিছে আপুনি বকৰ পৰা আহিছে আজি আহিছে নে ইয়াৰ আগতো আহিছে আচ্ছা কিয় প্ৰয়োজনীয়তা কিয় হ'ল আপোনাৰ হঠাৎ এনেকুৱা ধৰণৰ মানুহবিলাক ইমান গোট খাইছে আপোনালোকে শুনিছে ঘৰত শুনিছে যে মহামাৰী আছে চৰকাৰৰ পৰা আধাৰ কাৰ্ডৰ হেৰি পোৱাৰ কাৰণে আহিছে আৰু আধাৰ কাৰ্ড লাগি আমাক আধাৰ কাৰ্ড খান নহ'লে নহয় চৰকাৰৰ নিয়মতে আধাৰ কাৰ্ড নহ'লে নহ'ব সেইকাৰণে আহিছে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় যে চৰকাৰৰ তৰফৰ পৰা ধৰা বিভাগীয় কিছু বিভাগৰ তৰফৰ পৰা কোৱা হৈছে যে আধাৰ কাৰ্ড এই মুহূৰ্তত অত্যন্ত প্ৰয়োজন আৰু
সেইসমূহ আধাৰ কাৰ্ড প্ৰদৰ্শন কৰাৰ পিছতে চৰকাৰী বিভিন্ন অভিলাষী যি আঁচনি আছে আৰু 2 অক্টোবৰৰ পৰা যিহেতু ৰাজ্যত অৰুণোদয় আঁচনি ৰূপায়ণ কৰা হ'ব, য'ত মাহেকত 830 টকাকৈ লাভ কৰিব, হয়তো সেই আঁচনিৰ সুবিধা ল'বৰ বাবে এনেধৰণৰ যথেষ্ট গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। কিন্তু যদি বলেন আমি জানিব পাৰোঁ যে এটা দিনত কিমান সংখ্যক লোকৰ আধাৰ কাৰ্ড নিৰ্মাণ কৰিব পৰা যাব? কালিৰ দিনটোতো একেই ছবি, গতিকে কৰ্মচাৰীসকলে কিবা মন্তব্য আগবঢ়াইছিল নেকি এই সন্দৰ্ভত, বা কালিৰ দিনটো এই ছবিৰ পিছত কেন্দ্ৰৰ তৰফৰ পৰা কিবা নিৰ্দেশনা জাৰি কৰা হৈছে নেকি যে এটা দিনত ইমান সংখ্যক লোকহে আহিব পাৰিব, বা তেনেধৰণৰ কিবা নিৰ্দেশনা যদি দিলেহেঁতেন তেতিয়াহ'লে হাৰাশাস্তি যি হৈছে বহু সংখ্যক লোকৰ বৃদ্ধ লোকো দেখিবলৈ পোৱা গৈছে তাত, তেওঁলোকৰ সেই হাৰাশাস্তি নহ'লহেঁতেন? তেনেকুৱা ধৰণৰ কোনো ধৰণৰ নীতি নিৰ্দেশনা নাই। আচলতে ক'ব পাৰি যে ৰাতিপুৱা প্ৰায় 10 বজাৰ পৰাহে আবেলি 4 বজালৈকে এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যিমান সংখ্যক লোকৰ তেখেতসকলে আবেদন পূৰণ কৰিব পাৰে সেই সকলো তেখেতসকলে কৰে, কিন্তু তাত সংখ্যাত সম্ভৱতঃ 2 বা 300ৰ ওপৰৰ লোকৰ হয়তো কৰিব নোৱাৰিব, অৰ্থাৎ নিৰ্দিষ্ট সেই সংখ্যক লোকৰহে তেখেতসকলে আধাৰ কাৰ্ড তৈয়াৰ কৰিব পাৰিব। কিন্তু প্ৰশ্ন হৈছে যে দেখিব পোৱা গৈছে যিটো আমি শাৰীৰ এই মুহূৰ্তত দেখুৱাইছোঁ, প্ৰায় কেইবা হাজাৰ লোক এই মুহূৰ্তত শাৰীত থিয় হৈছে আৰু তেখেতসকলে বহু সময় ধৰি সময়ৰ পিছত সময় এই ধৰণৰ তেখেতসকলে এই দীঘলীয়া শাৰীত থিয় হৈ তেখেতসকলে সময় অতিক্ৰম কৰিছে। কিন্তু প্ৰশাসনৰ তৰফৰ পৰা ইয়াত যদি কোনোবা স্থানত যদি ইয়াত স্থান নিৰ্ণয় কৰি দিয়ে বা তেখেতসকলে যদি ইয়াত নিৰ্দিষ্ট সংখ্যক লোকৰ সমাগমৰ কথা ক'লে হয় তেতিয়াহ'লে এই পৰিৱেশটো সৃষ্টি নহ'লে হয়। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে প্ৰশাসনৰ বৰমূৰীয়াসকলে কিন্তু এই মুহূৰ্তত সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিছে। আমি দেখুৱাইছোঁ যে মহানগৰীস্থিত এইটোৱে হৈছে আধাৰ সেৱা কেন্দ্ৰ, আৰু যিটো কেন্দ্ৰক বিভিন্ন পাৰ্শ্বৱৰ্তী অঞ্চল, গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ সেইসমূহ স্থানৰ সেইসমূহ কেন্দ্ৰৰ পৰা কোৱা হয় যে নিৰ্দিষ্ট এই কেন্দ্ৰটোত আধাৰ কাৰ্ড তৈয়াৰ কৰা হয়, আৰু আধাৰ কাৰ্ড তৈয়াৰ কৰিবলৈ এইসকল লোক বিভিন্ন স্থানৰ পৰা আহি সমাগম হয়। ৰাতিপুৱাৰ পৰা তেখেতসকলে উপস্থিত হয়। কিমানমান সময়ত আহিছে ৰাতিপুৱা? ঘৰৰ পৰা 2টা বজাত। ৰাতি 2টা বজাত কিহত আহিছে? গাড়ী লৈছে ৰিজাৰ্ভ কৰি। মহামাৰীৰ কথা শুনিছে, মাস্ক আপোনাৰ মুখত নাইয়ে একেবাৰে। গৰম লগাৰ কাৰণে মানে খুলি লৈছোঁ। কিমান পৰ থাকবি আৰু গৰমত? ভয় নালাগেনে? ভয় লাগিলেও আৰু উপায় নাই, গৰমত খুলি লৈছোঁ অলপ পৰ। কিন্তু ৰশ্মিতা, প্ৰশ্ন হৈছে যে চৰকাৰী যদি আচলতে এই ধৰণৰ নীতি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যে আধাৰ কাৰ্ড অত্যন্ত প্ৰয়োজন আৰু আধাৰ কাৰ্ড তেখেতসকলৰ যিকোনো আঁচনিত তেখেতসকলে আবেদন পূৰণ কৰিব লাগিলে একোখন আধাৰ কাৰ্ড তেখেতসকলে দিব লাগিব, কিন্তু তেনে সময়ছোৱাত হয়তো কিছু শিথিল কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে, কাৰণ নিৰ্দিষ্ট সময়সীমা হয়তো আৰু বৃদ্ধি কৰাৰো প্ৰয়োজনীয়তা আছে। কিন্তু তেনে এটা ব্যৱস্থা নকৰি মাথোন এইসকল লোকক হাৰাশাস্তি প্ৰদান কৰিছে, আৰু যিহেতুকে এই যিসকল লোক এই সময়ত ৰাজপথত থিয় হৈছে বা শাৰীত থিয় হৈছে তেখেতসকল অত্যন্ত সাধাৰণভাৱে জীৱন যাপন কৰা আৰু দৰিদ্ৰ বা দুখীয়া এইসকল লোকে বিচাৰিছে চৰকাৰী তেনেকুৱা ধৰণৰ ধন আঁচনি লাভ কৰিব, আৰু সেই আঁচনি লাভ কৰাৰ সুবাদতে তেখেতসকলে এই ধৰণৰ যি ধৰণৰ কষ্ট বা যি ধৰণৰ জীৱন মৰণক শৰণ দি তেখেতসকলে এই মহামাৰীৰ মাজতো কিন্তু ৰাজপথলৈ ওলাই আহিছে। কিন্তু প্ৰশাসনৰ বিষয়টো অতিকৈ ৰহস্যজনক, আৰু প্ৰশাসনৰ গাফিলতি কিন্তু এই মুহূৰ্তত আটাইতকৈ ভয়ংকৰ কাণ্ড হোৱাৰ প্ৰয়োজনীয়তা আছে বা ভয়ংকৰ ৰূপ ল'ব। মই পুনৰবাৰ দৃশ্যাংশ দেখুৱাইছোঁ। এয়া কেন্দ্ৰটোৰ সন্মুখভাগত থকা যদি দৃশ্যাংশ প্ৰতীয়মান হৈছে তেতিয়া স্পষ্ট হৈছে যে কিমান লোক একেলগে কোনো ধৰণৰ সামাজিক দূৰত্ব অবিহনে একগোট হৈছে, সেয়া কিন্তু এই ছবিৰ পিছত আকৌ কোৱাৰ কোনো প্ৰয়োজন নাই। যদি প্ৰশাসনৰ বৰমূৰীয়াসকলে এই মুহূৰ্তত এই বিষয়টো চাইছে, প্ৰত্যক্ষ কৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াৰ বিৰুদ্ধে অচিৰে ব্যৱস্থা গ্ৰহণ কৰক, আৰু বিশেষকৈ কেন্দ্ৰ স্থানে স্থানে নিৰ্ণয় কৰি সেইসমূহ স্থানত যাতে তেখেতসকলে কাৰ্ডসমূহ তৈয়াৰ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক, আৰু বিশেষকৈ এটা সুব্যৱস্থা যাতে কৰক প্ৰশাসনে আমি আহ্বান জনাইছোঁ। তাকে এক ভয়ংকৰ দৃশ্য আৰু এক চিন্তনীয় বিষয় হৈ পৰিছে। আমি এই মুহূৰ্তত বলেনক ধন্যবাদ জনাইছোঁ। আধাৰ কেন্দ্ৰত এই ভয়ংকৰ ভিৰ যিটো অতি চিন্তনীয় বিষয়, আমি দেখুৱাইছোঁ কিমান হাজাৰ লোকৰ ইতিমধ্যেই ইয়াত ভিৰ দেখিবলৈ পোৱা গৈছে। কিছু সংখ্যক লোকে জনাইছে যে পুৱা 4 বজাত বা কিছু সংখ্যক লোকে কালিৰ দিনটোতে নিশা ভাগতে 2 বজাতে আহি উপস্থিত হৈছেহি। বাছত আহিছে, কোনো লোকে গাড়ী ভাড়া কৰি আহিছে, গতিকে অযথা শাস্তি হৈছে সকলো লোকৰ। য'ত দেখিবলৈ পোৱা গৈছে যে এটা দিনত 200 বা 300 লোকৰহে আধাৰ কাৰ্ড নিৰ্মাণ কৰিব পৰা যাব, কিন্তু বৰ্তমান এটা চৰকাৰী আঁচনি সুবিধা ল'বৰ বাবে এনেধৰণে বহু সংখ্যক লোকৰ আগমন ঘটিছে। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকা বকো, গুৰেছৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো লোকৰ আগমন ঘটিছে। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে যে আন প্ৰান্তত কিয় বৰ্তমান আধাৰ কেন্দ্ৰসমূহ যিসমূহ আছিল পূৰ্বতে সেয়া কিয় এতিয়া দিয়া হোৱা নাই, বা বৰ্তমান যিহেতু দেখিবলৈ পোৱা গৈছে যে এটা কেন্দ্ৰতেই লাচিত নগৰ এই কেন্দ্ৰটোতে হাজাৰ অধিক গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। গতিকে ভিৰ নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা কৰা নাই, লগতে এই
যি লোকসকলক দেখিবলৈ পোৱা গৈছে বহু সংখ্যক লোকে কিন্তু যি দূৰত্ব সেয়া বৰ্তাই ৰখা নাই মুখত মাস্ক নাই যাৰ ফলত চিন্তনীয় বিষয় হৈ পৰিছে এই প্ৰসংগটো